ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠীৰ অভাৱ অভিযোগসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। কোভিড সৃষ্ট পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ অৰ্থনীতি চলিত বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ভাগত পুনৰুদ্ধাৰ কৰিব পৰা যাব বুলি বিত্তমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অসমত যোৱা 24 ঘণ্টাত 2684 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত মুঠ চিকিৎসাধীন লোকৰ সংখ্যা 24,000 অতিক্ৰম, 86,000ৰো অধিক লোক আৰোগ্য। নতুন শিক্ষানীতিৰ জৰিয়তে উচ্চতৰ মাধ্যমিক পৰ্যন্ত 100% উত্তীৰ্ণৰ লক্ষ্য নিৰ্ধাৰণ আৰু অসম আৰক্ষীয়ে গণপ্ৰহাৰ আৰু এনে ঘটনাত মৃত্যু হোৱা গোচৰ সন্দৰ্ভত প্ৰশংসনীয় ভূমিকা পালন কৰিছে বুলি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ প্ৰকাশ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠীৰ অভাৱ অভিযোগসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। লগতে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশত গঠন কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদন অতি সোনকালে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। চুতীয়া, নাথযোগী, বড়ো, সূত্ৰধৰ আদি বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে কালি অনুষ্ঠিত কেইবাখনো সুকীয়া বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। চুতীয়া জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কেইবাটাও সংগঠনৰ সৈতে অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে 125 কোটি টকাৰ এটা পেকেজ ঘোষণা কৰিছে আৰু প্ৰথম পৰ্যায়ত ইয়াৰ 62 কোটি টকা ইতিমধ্যে মোকলাই দিয়া হৈছে। তেওঁ লগতে উল্লেখ কৰে যে গোলাঘাটত সতী সাধনী বিশ্ববিদ্যালয় স্থাপনৰ বাবে এখন বিধেয়ক শীঘ্ৰেই অসম বিধানসভাত গৃহীত কৰা হ'ব। আনহাতে নাথযোগী জনগোষ্ঠীয় সংগঠনসমূহৰ সৈতে অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 42ৰ গণ আন্দোলনত প্ৰাণ হেৰুওৱা শ্বহীদ মনবৰ নাথৰ মৃত্যু বাৰ্ষিকীত অহা 20 ছেপ্টেম্বৰত কোকৰাঝাৰত শ্বহীদ দিৱস পালন কৰাৰ বাবে ৰাজ্য চৰকাৰে পুঁজি আগবঢ়াব। ইফালে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে বড়ো শান্তি চুক্তিত সন্নিৱিষ্ট সকলো প্ৰতিশ্ৰুতি খৰতকীয়াকৈ পূৰণৰ বাবে ৰাজ্য চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছে। কালি সূত্ৰধৰ জনগোষ্ঠীৰ প্ৰতিনিধি আৰু ডিমা হাছাও ইণ্ডিজেনাছ পিপলছ ফৰামৰ সদস্যসকলৰ সৈতেও মুখ্যমন্ত্ৰী আলোচনাত মিলিত হৈ তেওঁলোকৰ দাবীসমূহৰ সমাধানৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। বিত্তমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কয় যে কোভিড সৃষ্ট পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ অৰ্থনীতি ৰাজ্য চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ভাগত পুনৰুদ্ধাৰ কৰিব পাৰিব। বিধানসভাৰ মজিয়াত কালি অসম বিনিয়োজন বিধেয়ক 2020 সন্দৰ্ভত হোৱা আলোচনাত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ দেশজুৰি হোৱা লকডাউনৰ ফলত যোৱা এপ্ৰিল মাহত GSTৰ ক্ষেত্ৰত ৰাজ্যখন 90% লোকচানৰ সন্মুখীন হয়। সেয়া হ'লেও ইয়াৰ পৰৱৰ্তী সময়ছোৱাত যোৱা জুলাই মাহ পৰ্যন্ত এই পৰিমাণ নিৰ্ধাৰিত 960 কোটি টকাৰ ঠাইত 600 কোটি টকালৈ বৃদ্ধি পায় বুলি তেওঁ সদনক জানিবলৈ দিয়ে। মন্ত্ৰী ড শৰ্মাই কয় যে কোভিড-19 মহামাৰীৰ ফলত ৰূপায়িত 21 দিনীয়া লকডাউনৰ সময়ছোৱাত ক্ষতিৰ সন্মুখীন হোৱা জনসাধাৰণলৈ আংশিক ক্ষতিপূৰণ আগবঢ়োৱাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। আনহাতে ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ চিটাৰ প্ৰতিবেদনখনক মূলতঃ বিদ্যায়তনিক প্ৰয়াস বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে লকডাউনৰ সময় বৃদ্ধি পাব বুলি ধাৰণা কৰিহে এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল। অসমত কালিৰ দিনটোত নতুনকৈ 2684 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত ৰাজ্যখনত কোভিড আক্ৰান্তৰ সংখ্যা 1,11,724লৈ বৃদ্ধি পালে। ইয়াৰে কামৰূপ মহানগৰ জিলাৰ 618 জন, কাছাৰৰ 174 জন, ডিব্ৰুগড়ৰ 157 জন আৰু যোৰহাটৰ 141 জন। ৰাজ্যখনত ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈ 315 জন লোকৰ মৃত্যু হৈছে। কালিৰ দিনটোত 9 জন কোভিড ৰোগীৰ মৃত্যু হয়। ইয়াৰ ভিতৰত যোৰহাটৰ 2 জন, হোজাইৰ 3 জন, ধেমাজি, নলবাৰী, ডিব্ৰুগড় আৰু কৰিমগঞ্জৰ এজনকৈ লোক আছে। যোৱা 24 ঘণ্টাত 37,066 জন লোকৰ কোভিড পৰীক্ষা কৰা হয়। আনহাতে কালি 1,434 জন লোক কোভিডৰ পৰা আৰোগ্য হোৱাত মুঠ সুস্থ হৈ উঠা লোকৰ সংখ্যা 86,892 হৈছেগৈ। ৰাজ্যখনত এতিয়া 24,514 জন লোক চিকিৎসাধীন হৈ আছে। বাক্সা জিলাত যোৱা 24 ঘণ্টাত নতুনকৈ 114 জন লোকৰ দেহত কোভিড-19ৰ উপস্থিতি ধৰা পৰাত জিলাখনত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 1,467লৈ বৃদ্ধি পালে। ইয়াৰে 971 জন আৰোগ্য হোৱাৰ বিপৰীতে 486 জন লোক চিকিৎসাধীন হৈ আছে। দৰং জিলাত নতুনকৈ 44 জনৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে ধৰি জিলাখনত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা 2767লৈ বৃদ্ধি পাইছে। জিলাখনত কালিলৈকে 2145 জন ৰোগী সুস্থ হৈ উঠিছে।
চিৰাং জিলাতো কালি 23জন লোকৰ দেহত কোভিড-19 ধৰা পৰাৰ পাছত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 1079লৈ বৃদ্ধি পাইছে। ইয়াৰে 683জন লোক সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ বিপৰীতে বৰ্তমান 396জন লোক চিকিৎসাধীন হৈ আছে। ওদালগুৰি জিলাত যোৱা 24 ঘণ্টাত 39জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত বৰ্তমানলৈ এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 1280 হৈছেগৈ। ইয়াৰে 980জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে 239জন চিকিৎসাধীন হৈ আছে। ধুবুৰী জিলাত নতুনকৈ 40জন লোকৰ শৰীৰত কোভিডৰ সংক্ৰমণ ধৰা পৰাত এই ৰোগত আক্ৰান্তৰ সংখ্যা 2796লৈ বৃদ্ধি পাইছে। বৰ্তমান 400জন কোভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 2294জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে। কামৰূপ জিলাত যোৱা 24 ঘণ্টাত 135জন লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ বৰ্তমান কোভিড আক্ৰান্তৰ সংখ্যা 4717লৈ বৃদ্ধি পাইছে। ইয়াৰে 3214জন লোক আৰোগ্য হোৱাৰ বিপৰীতে 488জন চিকিৎসাধীন হৈ আছে। কোভিড সৃষ্ট পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমলৈ এতিয়ালৈকে 196 কোটি 82 লাখ টকাৰ অনুদান আগবঢ়াইছে। আনহাতে কেন্দ্ৰীয় উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ৰ পৰা অসমে কোভিড নিয়ন্ত্ৰণৰ বাবে এতিয়ালৈকে 4 কোটি 99 লাখ টকা লাভ কৰিছে। বিধানসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ পৰা গুৱাহাটী মহানগৰীত কোভিডত আক্ৰান্ত হোৱা ৰোগীৰ যত্ন ল'বলৈ আৰু কোৱাৰেণ্টাইন কেন্দ্ৰসমূহৰ মেৰামতিৰ বাবে 150 কোটিৰো অধিক টকা মোকলাই দিয়া হৈছে। তদুপৰি অসম আৰোগ্য নিধিলৈ 53,000ৰো অধিক লোকে 116 কোটি টকাৰো অধিক পৰিমাণৰ বৰঙণি আগবঢ়াইছে। অৱশ্যে এই ধনৰাশিৰ এটকাও এতিয়ালৈকে ব্যয় কৰা নাই বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে লকডাউনৰ সময়ছোৱাত 25 মাৰ্চৰ পৰা জুন মাহলৈকে 3,67,000ৰো অধিক লোক অসমলৈ উভতি আহিছে বুলি তেওঁ উল্লেখ কৰে। অৰুণাচল প্ৰদেশ চৰকাৰে ৰাজ্যখনত প্ৰৱেশ কৰা প্ৰতিজন লোকৰে কোভিড পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে। ৰেপিড এণ্টিজেন টেষ্টৰ মাধ্যমেৰে ৰাজ্যখনৰ প্ৰৱেশ পথ আৰু হেলিপেডসমূহত প্ৰতিজন লোকৰে কোভিড পৰীক্ষা কৰা হ'ব। ৰাজ্যখনৰ মুখ্য সচিব নৰেশ কুমাৰে এটা নতুন নিৰ্দেশনাত এই কথা প্ৰকাশ কৰিছে। এই নতুন নিয়ম আজিৰে পৰা অহা 30 ছেপ্টেম্বৰলৈ কাৰ্যকৰী হ'ব। পুৱা 8 বজাৰ পৰা নিশা 8 বজালৈ ৰাজ্যখনৰ প্ৰৱেশ কৰা লোকসকলৰ কোভিড পৰীক্ষা কৰাৰ পাছত কোভিডৰ দ্বাৰা সংক্ৰমিত নোহোৱা লোককহে পৰৱৰ্তী কাৰ্যকলাপৰ অনুমতি দিয়া হ'ব। ইফালে মণিপুৰ চৰকাৰে ভাৰত ম্যানমাৰ সীমান্তই দি বয় বস্তু পৰিবহণৰ ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি অনুমতি প্ৰদান কৰাৰ লগতে ৰাজ্যখনত অব্যাহত থকা সম্পূৰ্ণ লকডাউন ভালেখিনি শিথিল কৰিছে। আন্তঃৰাজ্যিক আৰু ৰাজ্যখনৰ ভিতৰতে ৰাজহুৱা পৰিবহণৰ বাবেও অনুমতি প্ৰদান কৰা হৈছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অহা 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা ৰাজ্যৰ 150খন হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে এই হাইস্কুলসমূহত অহা বছৰ 1 এপ্ৰিলৰ পৰা পাঠদান আৰম্ভ হ'ব। অসম বিধানসভাত কালি শিক্ষা বিভাগৰ কৰ্তন প্ৰস্তাৱৰ বিতৰ্কৰ উত্তৰ দি শিক্ষামন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অহা নৱেম্বৰ মাহতে ৰাজ্যৰ 15খন চৰকাৰী মহাবিদ্যালয়ৰ কামো আৰম্ভ হ'ব। যোৱা 9 বছৰত ৰাজ্যখনৰ 1.5 লাখ লোকক সম্পূৰ্ণ মেধাৰ ভিত্তিত শিক্ষা বিভাগত নিযুক্তি দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ মানৱীয় দিশ সন্মুখত ৰাখি কৰা হ'ব। চৰকাৰে সৰ্বাধিক প্ৰয়োজনীয়তাৰ ভিত্তিত প্ৰাদেশিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি তেওঁ মন্তব্য কৰে। ইফালে ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত তেওঁ কয় যে নতুন শিক্ষানীতিয়ে শিক্ষাৰ পৰিৱেশ উন্নত কৰাৰ লগতে নিযুক্তিৰ সংখ্যাও বৃদ্ধি কৰিব। নতুন শিক্ষানীতি অনুসৰি 5ম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীয়ে মাতৃভাষাত অধ্যয়ন কৰিব পাৰিব। ইয়াৰ দ্বাৰা মৃতপ্ৰায় হৈ পৰা বহু ভাষা পুনৰুজ্জীৱিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। নতুন শিক্ষানীতিৰ জৰিয়তে উচ্চতৰ মাধ্যমিক পৰ্যন্ত 100% উত্তীৰ্ণৰ লক্ষ্য বান্ধি লোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত প্ৰতিটো উন্নয়ন খণ্ডত মহাবিদ্যালয় স্থাপন কৰিব লাগিব। আনহাতে আনন্দৰাম বৰুৱা বঁটা বন্ধ হৈ যাব বুলি শেহতীয়াকৈ চলা চৰ্চা তেওঁ নস্যাৎ কৰে। ইফালে চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই চৰকাৰী মাদ্ৰাছাসমূহ বন্ধ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰসংগক্ৰমে তেওঁ কয় যে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে 33খন ভেঞ্চাৰ মহাবিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ বাবে লোৱা সিদ্ধান্ত অনুসৰি বাকী থকা 6খন মহাবিদ্যালয়ৰ চূড়ান্ত তালিকা অহা 15 ডিচেম্বৰত ঘোষণা কৰা হ'ব। অসম আৰক্ষীয়ে ৰাজ্যত সংঘটিত গণপ্ৰহাৰ তথা গণপ্ৰহাৰত মৃত্যু হোৱা কেইটামান ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি কয় যে হাজোত সংঘটিত এনে এটা ঘটনাত সনাতন ডেকা নামৰ লোকজনৰ হত্যাৰ গোচৰত হাজো আৰক্ষীয়ে ইতিমধ্যে 5জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। একেদৰে চাবুৱাত লক্ষীধৰ গগৈ, মৰিয়নীত দেৱাশীষ গগৈ আৰু গুৱাহাটীৰ নুনমাটিত সংঘটিত ঋতুপৰ্ণ পেগুৰ হত্যাৰ ঘটনা সংক্ৰান্ততো আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰি অভিযোগনামা দাখিল কৰিছে বুলি তেওঁ প্ৰকাশ কৰে।
আটাইকেইটা গোচৰৰ তদন্ত প্ৰক্ৰিয়া যথাসময়ত সম্পন্ন কৰি 90 দিনৰ ভিতৰত আদালতত অভিযোগনামা দাখিল কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। একেদৰে ৰাজ্যৰ বিভিন্ন ঠাইত সংঘটিত বেংকৰ ধন জালিয়াতি, গাড়ী চালকৰ হত্যা আদি ঘটনাৰ তদন্তৰ বিষয়ে উল্লেখ কৰাৰ লগতে তেওঁ কয় যে যোৱা 1 জানুৱাৰীৰ পৰা বৰ্তমানলৈ নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে 601টা গোচৰ ৰুজু কৰাৰ উপৰি 1032 জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে জুলি শৰ্মা বৰুৱাই। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শেষকৃত্য সম্পন্ন ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শেষ শ্ৰদ্ধা নিবেদনৰ বাতৰিটো আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে আধাৰ বিচাৰি 24 লাখ হিতাধিকাৰীৰ হাহাকাৰ, কৰোনা ভীতি নেওচি কেন্দ্ৰই লানি নিচিগা ভিৰ শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে শোচনীয় বিত্তীয় পৰিস্থিতিৰ পৰা উদ্ধাৰ হোৱাৰ চেষ্টা, 50 ঊৰ্ধৰ কৰ্মচাৰীক বিদায় দিব কেন্দ্ৰৰ শিৰোনামাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি স্থান দিছে। কোভিড যুঁজ, স্বাস্থ্য বিভাগে ইতিমধ্যে খৰচ কৰিলে 579 কোটি টকা শীৰ্ষক এটা বাতৰিক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। ভাৰতত মাত্ৰ এমাহতে 20 লাখ পজিটিভ, 19ৰ বিভীষিকা, ভয়ংকৰ সংকটৰ দিশে দেশ শীৰ্ষক এটা বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি স্থান দিছে। দ্য আছাম ট্ৰিবিউন কাকতে চাইনা এংগেজড ইন প্ৰভকেশ্যন ইভেন ডিউৰিং টক্স শীৰ্ষক এটা বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। আছুৰ দলত কৃষক মুক্তিও, আজি পৰামৰ্শদাতা সমিতিয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰিব পৰামৰ্শাৱলী শীৰ্ষক এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে কাজিৰঙাৰ উচ্ছেদিত অবৈধ নাগৰিকক 22 কোটি টকা ক্ষতিপূৰণ চৰকাৰৰ শীৰ্ষক এটা বাতৰি প্ৰধান বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে স্বাভাৱিক জীৱন যাত্ৰালৈ তৎপৰ হলে বিপদৰ ইংগিত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী, ৰাজ্যত 2 অক্টোবৰৰ পৰা ৰূপায়ণ হ'ব অৰুণোদয় আঁচনি, অসমত ৭৫,000 নতুন প্ৰাক প্ৰাথমিক বিদ্যালয়, ৰাজ্যত বন্ধ হ'ব মাদ্ৰাছা শিক্ষানুষ্ঠান ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন। পৰৱৰ্তী বাতৰি শুনক উৎপল কুমাৰ দাসৰ পৰা। ধন্যবাদ জুলি শৰ্মা বৰুৱা। ভাৰত আৰু চীনৰ মাজত আজি পূব লাডাখৰ চুচুল মলডোত এখন ব্ৰিগেডিয়াৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। পুৱা 10 বজাত এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে যোৱা 29, 30 আৰু 31 আগষ্টত দক্ষিণ পেংগং হ্ৰদ এলেকাত চীনৰ সেনাবাহিনী PLAৰ দ্বাৰা প্ৰৰোচনামূলক কাৰ্য সংঘটিত হোৱাৰ পাছত এয়া হ'ব উভয় দেশৰ মাজৰ তৃতীয়খন বৈঠক। কেন্দ্ৰীয় চৰকাৰে গ্ৰুপ চি পৰ্যায়ৰ পদসমূহত ক্ৰীড়া ক্ষেত্ৰত প্ৰশংসনীয় ফলাফল প্ৰদৰ্শন কৰা লোকসকলৰ নিযুক্তিৰ বাবে 20টা নতুন ক্ৰীড়া এই তালিকাত অন্তৰ্ভুক্ত কৰিছে। নতুন তালিকাত অন্তৰ্ভুক্ত হোৱা ক্ৰীড়াসমূহৰ ভিতৰত পেৰা স্পৰ্টছ, ৰাগবী, উচু, ৰোলবল, ফেন্সিং, বেছবল আদি অন্যতম। ইয়াকে লৈ নিযুক্তিৰ বাবে খেলুৱৈ বাছনিৰ ক্ষেত্ৰত মুঠ ক্ৰীড়াৰ সংখ্যা 63লৈ বৃদ্ধি পাইছে। বিশিষ্ট সমাজসেৱিকা ইভলিনটিছ চাজেমক 2020 বৰ্ষৰ সতী ৰাধিকা বঁটা আগবঢ়োৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সহযোগত আজি সন্ধিয়া গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত পোন প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সমগ্ৰ দেশতে আনলক 4 আৰম্ভ হোৱাৰ পাছতেই 120খন ৰেলগাড়ী চলাচল কৰোৱা হ'ব বুলি ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। আনলক 4ৰ নিৰ্দেশনা অনুসৰি আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰৰ সকলো যান বাহনৰ চলাচলত অনুমতি প্ৰদান কৰাৰ পাছতেই ৰেল বিভাগে বিভিন্ন ৰাজ্যৰ চৰকাৰ আৰু কৰ্তৃপক্ষৰ সৈতে পৰৱৰ্তী সময়ত ৰেল চলাচল সন্দৰ্ভত আলোচনা কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সেউজ সংকেত দিলেই 100খনতকৈও অধিক ৰেলগাড়ী চলাচল কৰোৱাৰ লগতে নিৰ্দিষ্ট ৰেলপথসমূহত আন 20খন ৰেলগাড়ী চলাচল কৰাব পৰা হ'ব। বাতৰি শেষ হোৱাৰ আগতে ঘাই বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠীৰ অভাৱ অভিযোগসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। কোভিড সৃষ্ট পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ অৰ্থনীতি চলিত বৰ্ষৰ তৃতীয় আৰু চতুৰ্থ ভাগত পুনৰুদ্ধাৰ কৰিব পৰা যাব বুলি বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আমাৰ আঞ্চলিক বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। নমস্কাৰ।